হেল্ল' ভিউৱাৰ্ছ সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়া ভাতৰ থালিখননো কেনেদৰে কি বনালোঁ কি সজালোঁ তাৰে ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোবোৰ জানিবই। তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইফালে চাওকচোন বাৰু বনাবলৈ লৈছোঁ মই কোমোৰা ওপৰৰ অংশটো মই একেবাৰে পাতল কৰি কাটি লৈছোঁ। ওপৰৰ অংশটো লোৱাৰ কাৰণে ওপৰৰ অংশটো মানে গুটি নাই, সেইকাৰণে আপোনালোকে দেখিবলৈ পোৱা নাই। পাতল কৰি কাটি লৈছোঁ, বেচনৰ লগত দি বনাই খাম। আপোনালোকে বাৰু বনাই খাই পাইছে নাই? মই কিন্তু এবাৰ প্ৰথম বনাইছোঁ, খাবলৈ কিন্তু বহুতেই টেষ্টি আছিলে। মই বেলেগৰ পৰাহে শিকিছোঁ এইটো ৰেচিপি। ভাবিলোঁ মানে কোমোৰাৰ লগতনো বেচন দি বনাই খায়নে, কোৱা মাত্ৰকে মানে বিশ্বাস হোৱা নাছিল। যেতিয়া বনাই খাই চালোঁ এবাৰ, তেতিয়া ভাবিলোঁ ইমান ভাল লাগে খাই, মানে পিছলৈ আকৌ খাব পাৰি। সেই ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো মই শ্বেয়াৰ কৰি দিওঁ। এই কোমোৰা পাতল কৰি কাটি ল'লোঁ, তাতে বেচন ল'লোঁ, বেচনত অকণমান নিমখ দিলোঁ, অকণমান কাশ্মীৰী মিৰ্চটো দিলোঁ। তাৰ মিলাই পেলাই এনেদৰে দি দিছোঁ। বেছি সময় নালাগে সিজিবলৈ, খুব কম সময়ৰ ভিতৰতে হৈ যায়। কিন্তু কোমোৰাটো একেবাৰে পাতল কৰি কাটি ল'ব লাগে ধুনীয়াকৈ। কোমোৰাৰ ওপৰ অংশটো গুটি নাছিলে কাৰণে এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কটাত মানে দেখিবলৈ ভাল লাগিছে। বেচনৰ লগত ৰঙালাও খাই পাইছোঁ, বেঙেনা খাই পাইছোঁ, এই কোমোৰাটো খাই পোৱা নাছিলোঁ। আজি বনাই খাই চালোঁ, সঁচাই দেই খাবলৈ বহুতেই টেষ্টি আছিলে। মানে খুব কম সময়ৰ ভিতৰতে হৈ যায়, ইমান দিগদাৰ নাই আৰু। মানে এনেদৰে কাটা চামুচে মানে খুচি খুচি দিছোঁ ভিতৰলৈ, যাতে তেলটো সোমাই যায়। প্ৰথম বনাইছোঁ যে কোমোৰাৰ লগত এনেদৰে বেচন, কিজান ভিতৰটো নিসিজিব সেই ভয়তে মানে এনেদৰে কৰিছোঁ। পিছত মানে যেতিয়া সম্পূৰ্ণ হৈ গ'ল খাই চালোঁ, ইমান ভাল লাগে খাবলৈ। সেইবাৰ খাই ভাল পোৱাৰ কাৰণেহে কিন্তু আপোনালোকৰ মাজলৈ মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ মই। সেই হৈয়ে গৈছে আৰু ব্ৰাউন কালাৰ হোৱালৈকে এনেদৰে ফ্ৰাই কৰি লৈছোঁ ইফালে সিফালে। সেয়া ৰেডি হৈয়ে গ'ল আৰু। আজি দুপৰীয়া ভাত সাজত মই কোমোৰাই বনাইছোঁ, বুটৰ দালি বনাইছোঁ, তাতো মই কোমোৰা দিছোঁ। কোমোৰা, আলু আৰু চয়াবিন দি এখন ভাজি বনাইছোঁ, আৰু এই কোমোৰা বেচন দি মানে ফ্ৰাই কৰিছোঁ। আজি দুপৰীয়া ভাতৰ থালিখন মই এনেদৰে সজালোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।